তুংগত উঠিছে দেশৰ নিৰ্বাচনী প্ৰচাৰ বাৰাণসীত মোদীক ৰুধিবলৈ কংগ্ৰেছে লৈছে ব্লুপ্ৰিণ্ট আৰু কংগ্ৰেছৰ কি ব্লুপ্ৰিণ্ট আমি দেখুৱাব বিচাৰিছো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে কেনেধৰণে প্ৰস্তুতি চলাইছে বাৰাণসীত নিৰ্বাচনৰ বাবে আৰু কেনেধৰণে সাজু হৈছে মোদীক ৰুধিবলৈ এই সময় দেখুৱাব আমাৰ আউটপুট এডিটৰ শান্তনু মহন্তই নিৰ্বাচনী যে ৰণদংগা সেয়া তুংগত উঠিছে আৰু ইতিমধ্যে আপুনি ঠিকে উল্লেখ কৰিছে অসমৰ সমষ্টিসমূহৰ পৰ্যবেক্ষণ আমি কৰিছোঁ সমান্তৰালভাৱে দেশৰ কিছু হাই প্ৰফাইল সমষ্টিৰ পৰ্যবেক্ষণ আমি কৰিছিলোঁ আৰু আমি গৈ উপস্থিত হৈছিলোঁ বিশেষকৈ মই দুটা প্ৰসংগ উত্থাপন কৰিব বিচাৰিম প্ৰথম কথা উত্তৰ প্ৰদেশৰ কেইটামান হাই প্ৰফাইল সমষ্টিত গৈ উপস্থিত হোৱাৰ পিছত আমি কি দেখিছিলোঁ সেই সম্পৰ্কে জনাম আৰু দ্বিতীয়তে মোৰ লগত এগৰাকী অতিথি উপস্থিত আছে তেখেত হৈছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন সাংসদ লগতে চৌথি দুনিয়া যে এখন ভাৰতীয় হিন্দী বাতৰি কাকতৰ মুখ্য সম্পাদক সন্তোষ ভাৰতীয় ডাঙৰীয়া উপস্থিত আছে আৰু তেখেতে ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যনৰ যি আন্দোলন আছিলে সেই আন্দোলনৰ এগৰাকী সক্ৰিয় অগ্ৰণী কৰ্মী আছিলে মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে মই উল্লেখ কৰিব বিচাৰিছোঁ তিনিটা বা চাৰিটা সমষ্টিৰ প্ৰসংগ প্ৰথম কথা হ'ল আমেথি গুৰুত্বপূৰ্ণ সমষ্টি কাৰণ ৰাহুল গান্ধীয়ে আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এতিয়া আমেথিত ৰাহুল গান্ধীৰ স্থিতি কি আমেথিত ৰাহুল গান্ধীৰ বিপক্ষত আছে স্মৃতি ইৰাণী দ্বিতীয়বাৰৰ বাবে পুনৰ স্মৃতি ইৰাণীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আমি আমেথিত গৈ লক্ষ্য কৰিছোঁ বিভিন্ন ধৰণৰ প্ৰসংগ আছে ইছ্যু তাত আছে উন্নয়নৰ প্ৰসংগ আছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব নিৰ্বাচনত যেতিয়া কেম্পেইন চলে বা প্ৰচাৰ চলায় সেই সময়ত কিন্তু যি উন্নয়নৰ প্ৰসংগ এই উন্নয়নৰ প্ৰসংগ তল পৰে নিৰ্বাচনী সভাসমূহত সেই ধৰণৰ কোনো ধৰণৰ মন্তব্য নকৰাটো অতি দুৰ্ভাগ্যজনক হিচাপে পৰিগণিত হৈছে তাৰ বিপৰীতে কিন্তু উন্নয়নৰ ছবিখন অতি ধূসৰ বিশেষকৈ আমেথি সমষ্টিত কিন্তু যিয়েই নহওক ৰাজনৈতিক যি বাতাবৰণ দেখিবলৈ পাইছোঁ সেই বাতাবৰণৰ পৰা এটা কথা উল্লেখ কৰিব লাগিব যে ৰাহুল গান্ধী আগুৱাই আছে আমেথিত স্মৃতি ইৰাণীয়ে শেষ ৰাতিত কি ধৰণৰ খেল খেলে সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তলৈকে বিভিন্ন অংকৰ ফালৰ পৰা চাবলৈ যদি যাওঁ তেতিয়াহ'লে ৰাহুল গান্ধী আগবাঢ়ি আছে কাৰণ সমাজবাদী পাৰ্টী আৰু বহুজন সমাজবাদী পাৰ্টীৰ তাত মিত্ৰতা আৰু সেইবাবে তেওঁলোকে তাত আমেথিত প্ৰাৰ্থী আগবঢ়োৱা নাই গতিকে কংগ্ৰেছৰ লগত এটা বুজাবুজি হোৱা বুলি ইতিমধ্যে চৰ্চিত হৈছে ধাৰণা হৈছে আৰু সেইবাবে কংগ্ৰেছ আগবাঢ়ি থকাটো এটা লক্ষণীয় বিষয় দ্বিতীয় প্ৰসংগ ৰায়বেৰেলীত ছোনিয়া গান্ধী কিন্তু এই মুহূৰ্তলৈকে অপ্ৰতিৰোধ কাৰণ ছোনিয়া গান্ধীৰ সন্মুখত কোনো তেনেকুৱা ধৰণৰ নেতা নাই বিপক্ষৰ ফালৰ পৰা যিয়ে ছোনিয়া গান্ধীক প্ৰত্যাহ্বান জনাব পাৰে আৰু সেইবাবে বিপক্ষেও বা বিজেপিয়েও সেই কথাটো স্বীকাৰ কৰি লোৱাৰ দৰে হৈছে এক ধৰণৰ যে ছোনিয়া গান্ধী ৰায়বেৰেলীৰ পৰা বিজয়ী হোৱাটো প্ৰায় নিশ্চিত বুলি তেওঁলোকে একাংশৰ মাজত চৰ্চা অব্যাহত আছে তৃতীয় এটা সমষ্টি যিটো অসমৰ লগতো জড়িত সেয়া চুলতানপুৰ সমষ্টি কাৰণ চুলতানপুৰ সমষ্টিত অসমৰ ৰাজ্যসভাৰ যিগৰাকী সাংসদ ডক্টৰ সঞ্জয় সিঙে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ ফালৰ পৰা আৰু সঞ্জয় সিঙৰ বিপৰীতে আছে মেনকা গান্ধী গতিকে তাত নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ উঠিছে চুলতানপুৰতো কাৰণ ইয়াৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিলে চুলতানপুৰৰ বৰ্তমানৰ সাংসদ হ'ল বৰুণ গান্ধী মেনকা গান্ধীৰ পুত্ৰ কিন্তু এইবাৰ মেনকা গান্ধীৰ পুত্ৰ বৰুণ গান্ধীয়ে মেনকা গান্ধীৰ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু মেনকা গান্ধীয়ে এইবাৰ চুলতানপুৰত পুত্ৰৰ সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিন্তু সঞ্জয় সিং যিহেতু আমেথিৰ মহাৰাজ গতিকে আমেথি চুলতানপুৰ এই ধৰণৰ স্থানীয় অঞ্চলসমূহত সঞ্জয় সিঙৰ এটা প্ৰভাৱ আছে আৰু সেই প্ৰভাৱটোৱে এই যিখন নিৰ্বাচনী যুঁজ সঞ্জয় সিং আৰু মেনকা গান্ধীৰ মাজত অতি আকৰ্ষণীয় কৰি তুলিছে গতিকে শেষ কাহী কোনে মাৰে সেয়া লক্ষণীয় হ'ব ইতিমধ্যে চৰ্চিত হৈছে যে যি ধৰণৰ ইছ্যু সেই ইছ্যুসমূহক লৈ যিয়ে আগবাঢ়ি যাব পাৰিব সেয়ে শেষ খাহি মাৰিবলৈ হয়তো সক্ষম হ'ব পাৰে কিন্তু নিৰ্বাচন যিহেতু 6 মে'ত অনুষ্ঠিত হ'ব গতিকে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে এইবাৰ মই এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাব বিচাৰিম আৰু তেখেতৰ পৰা জানিব বিচাৰিম আচলতে সামগ্ৰিকভাৱে উত্তৰ প্ৰদেশৰ ৰাজনীতি কোন দিশে গতি কৰিছে কাৰণ তেখেত নিজে উত্তৰ প্ৰদেশৰ এগৰাকী প্ৰাক্তন সাংসদ লগতে এগৰাকী জ্যেষ্ঠ সাংবাদিক মুখ্য সম্পাদক মই সন্তোষ ভাৰতীয় ডাঙৰীয়াক স্বাগতম জনাইছোঁ सर स्वागत है आपको प्राग न्यूज़ में थैंक यू सामने इलेक्शन है तो आपको क्या लगता है उत्तर प्रदेश में इस बार क्या होगा मोदी वाले जो हवा थे तो इस बार नहीं दिखाई दे पा रहे तो पूरा देश उत्तर प्रदेश के ऊपर नजर रखते हैं आप किस तरह से विश्लेषण करोगे सबसे पहले तो प्राग न्यूज़ देखने वालों को मैं नमस्कार बोलता हूं और जिस समय हम यहां खड़े हैं और शांतनु जी मुझसे बात कर रहे हैं दिल्ली में इस समय आंधी पानी तूफान है और मेरे पीछे आप देख सकते हैं कि बिजली बड़ी तेजी से चमक रही है हम पेड़ के नीचे हैं लेकिन भीग रहे हैं और पीछे जो दो बिल्डिंग है होम मिनिस्ट्री है और डिफेंस मिनिस्ट्री है नॉर्थ ब्लॉक साउथ ब्लॉक अब आज का आंधी पानी ज्योतिषी क्या बोलेंगे मुझे नहीं पता लेकिन पब्लिक में किसी भी पार्टी की कोई लहर नहीं है नरेंद्र मोदी को यूपी से यानी बीजेपी को पिछले चुनाव में 71 सीट्स मिली थी इस बार उनकी यहाँ 25 से 30 सीटें कम हो सकती हैं मैं आपको ये भी आज बता दूं आपने ध्यान दिया होगा अपने जो व्यूअर्स हैं उनको बता दीजिए कि आज अपोजिशन की पहली रैली देवबंद में हुई है और दूसरी रैली बागपत में हुई है जहां अजीत सिंह के बेटे चुनाव लड़ रहे हैं
मैसिव रैली हुई है जिसमें मायावती और अजीत सिंह दोनों शामिल थे और अखिलेश यादव उत्तर प्रदेश के जो फॉर्मर चीफ मिनिस्टर हैं समाजवादी पार्टी के, वो भी शामिल थे। बड़ी रैलियां हुई हैं। जहां तक अमेठी का आपका दौरा है, आपने ये देखा होगा, मैंने अपने दौरे में देखा है कि अमेठी में इस बार राहुल गांधी को ज़्यादा वोटों से जीतना चाहिए, क्योंकि अमेठी के लोगों को ये लग रहा है कि अगर राहुल गांधी वायनाड में जीत गए, साउथ में, केरल में, और वो यहाँ छोड़ के चले गए, अगर वहाँ ज़्यादा वोटों से जीते, तो अमेठी को फिर कोई पॉलिटिकल अम्ब्रेला मिलने वाला नहीं है। क्योंकि अमेठी के लोग ये मान रहे हैं कि स्मृति ईरानी अगर जीत गई तो उनके लिए अमेठी एक नॉर्मल कॉन्स्टिट्यूंसी है और वो उसका पॉलिटिकल इस्तेमाल करेंगे, उसके बाद वो बम्बई चले जाएंगे। लेकिन गांधी परिवार यहाँ अगले 20-25 साल तक रहेगा, इसलिए वहाँ पर उनके वायनाड जाने का एक दूसरा असर, प्रेशर बना है। और खुद वहाँ के कॉरपोरेटर, जिला पंचायत के अध्यक्ष, ग्राम प्रधान, ये सब मिलकर के अपने आप कैंपेन कर रहे हैं। प्रियंका गांधी वहाँ एक बार जाएंगी, एक बार राहुल जाएंगे, बस अमेठी में इतना ही है। सोनिया गांधी की जीत में कोई परेशानी ही नहीं है, राइट। और जो जिस तीसरी कॉन्स्टिट्यूंसी में आप गए हैं, जहाँ मेनका गांधी और संजय सिंह चुनाव लड़ रहे हैं, ये मजेदार कॉन्स्टिट्यूंसी ये इसलिए है क्योंकि संजय गांधी के सबसे ट्रस्टेड लेफ्टिनेंट कभी संजय सिंह हुआ करते थे और वो मेनका उनकी दोस्त थी, भाभी का रिश्ता था उनका। और आज दोनों लोग आमने सामने हैं। यहाँ पहले पिछली बार वरुण गांधी पार्लियामेंट के मेंबर थे और इस समय वरुण गांधी पीलीभीत की सीट से चुनाव लड़ रहे हैं, मेनका गांधी वाली सीट से। और वरुण गांधी को और मेनका गांधी को ये कहा है भारतीय जनता पार्टी ने कि आप राहुल के खिलाफ भी प्रचार कीजिए और आप सोनिया गांधी के खिलाफ भी प्रचार कीजिए। वो दोनों प्रचार करने जा रहे हैं। यूपी में एक मोटा अंदाजा ये है कि बीजेपी 30-35 सीट लूज करेगी और कांग्रेस अगर 10 सीटें जीत जाए तो कांग्रेस को खुश होना चाहिए यूपी में। বাতৰি পুনৰ সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ।